মৃত্যু এয়া এক চিৰন্তন সত্য নহয়নে? আজি যেতিয়া নিউজটো পালোঁ যে জুবিনদাৰ আৰু এই পৃথিৱীত নাই বুলি, বহুত সময়লৈকে মানে এইটো মানিবই পৰা নাই যে তেখেত সঁচাকৈ আমাৰ মাজত নাই। মানে ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে এই নিউজটো যাতে ভুল হয়, মানে তেখেত আকৌ আমাৰ মাজত ঘূৰি আহক। কিন্তু ক'তনো তেখেত ঘূৰি আহিব নহয়নে? নিয়তিয়ে আমাৰ মাজৰ পৰা তেখেতক লৈ গ'লগৈ আৰু তেখেতে আমাক অজস্ৰ ভাল পোৱা দি থৈ গ'ল। আৰু আমিও তেখেতক হিয়া উজাৰি ভাল পাইছিলোঁ বুলি ক'লেও বেয়া নহ'ব। কাৰণ তেখেতৰ দৰে মানুহ এই পৃথিৱীত আৰু 2 নম্বৰজন কেতিয়াও নোলাব। অসমৰ আজি মানে নিউজটো পাই ইমান দুখ লাগিছে, ইমান কান্দিছোঁ, কি ক'ম মানে বুজাবলৈ ভাষা নাই বুলি ক'লেও একো কথা নাই। তেখেতক অসমৰ হিয়াৰ আমঠু বুলি আচলতে এনেই নকয়। আজি ভালকৈ উপলব্ধি কৰিলোঁ আৰু যেতিয়া উপলব্ধি কৰিছোঁ বহুত দেৰি হৈ গৈছে নহয়নে? যেতিয়া তেখেত নাই বুলি কোৱা মানে নিউজটো পোৱাৰ লগে লগে চকুৰ পানীয়ে বাট নেদেখা এটা অৱস্থা হৈ গৈছে, তেতিয়াহে উপলব্ধি কৰিছোঁ সঁচাকৈ তেওঁ হিয়াৰ আমঠু আছিলে আমাৰ সকলোৰে বাবে। সৰুৰ পৰা গান শুনি শুনি আমি ডাঙৰ হৈছোঁ তেখেতক বহুতে ভাল পায়, বহুতে বেয়া পায়। আচলতে বেয়া পোৱা মানুহ খুবেই কমেই ওলাব। তেখেতে যিবিলাক কাম কৰে নহয়, কোনোদিন বহুত ভাল কাম কৰে, বহুত ভাল কাম কৰি থৈ গৈছে আমি নজনাকৈ। তেখেতে কোনোদিন কেমেৰাৰ আগত আহি এইবোৰ নকয় যে মই আমুক মানুহক সহায় কৰিছোঁ, মই তামুক মানুহক সহায় কৰিছোঁ, কোনোদিন নকয়। তেখেতে ইমান মানুহক সহায় কৰি থৈছে আপুনি ভাবিব নোৱাৰে। তেখেতৰ লগত যোনবিলাক মানুহ থাকে নহয়, তেখেতলোকেহে জানে যে তেখেতে কিমান ভাল কাম কৰি থৈ গৈছে। কিন্তু তেওঁ কোনোদিন মানুহৰ আগত কৈ নুফুৰে। মই কেইদিনমান আগত এটা নিউজ দেখিছিলোঁ, তেখেতৰ লগত থকা কেইজনমান মানুহৰ মানে সাক্ষাৎকাৰ লৈছিলে আৰু সেই সাক্ষাৎকাৰৰ পৰা কিছু কথা গম পাইছিলোঁ। জুবিনদা আচলতে কিমান মহান আগতেও মানে জানো, হ'লেও মানে তেতিয়া অলপ আৰু ভালকৈ জানিছোঁ। মই নামকেইটা পাহৰিছোঁ মানুহকেইজনৰ। তেখেতলোকে কৈছে যে তেখেতে মানুহক মানে কিমান সহায় কৰে, কিমান কি কৰে, মানে কোনোদিন তেওঁ নিউজৰ আগত বা ছ'চিয়েল মিডিয়াৰ আগত কোনোদিন মানে নকয় যে মই ইমানক সহায় কৰিছোঁ, মোক ইমান সহায় কৰিছোঁ, মানে কোনোদিন এইটো ফেম নিবিচাৰে। ইমান ভাল আছিলে তেওঁ নহয়নে? কিছুমানৰ আজি খুব ভাল লাগিব পাৰে, যিবিলাকে জুবিনদাৰ বদনাম গাই ফুৰে সেইবিলাকে আজি খুব ভাল পাব পাৰে। কিন্তু বহুতে কান্দিছে আজি। অসমৰ বহুত মানুহে দুখ প্ৰকাশ কৰিছে। তেখেত য'তেই আছে শান্তিত থাকক, সুখত থাকক, তেওঁ বিদেহী আত্মাই শান্তি পাওক।